আমাৰ সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস কিন্তু আমি এৰিব লাগিব। আজি বিজ্ঞানৰ যুগতো যিটো যুগত মানুহ গৈ মঙ্গল গ্ৰহ পালেগে, হয়নে বাৰু? আজি আমিও শনিবাৰ, মঙ্গলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ মানুহ নামানো। শনিবাৰে মঙ্গলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়। ক'ত লিখা আছে? কোনো শাস্ত্ৰত লিখা নাই। আমি এনেই মানি আছোঁ। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্নৰ পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে। গতিকে তেতিয়া যদি আপুনি কাটি দিয়ে, হয়তো চকুৰ দৃষ্টি কমিব পাৰে, বিভিন্ন ছাইড এফেক্ট হ'ব পাৰে। আকৌ এতিয়া আমাৰ আইসকলৰ মাজত এটা ডাঙৰ অন্ধবিশ্বাস চলি আছে। সেইটো অপ্ৰিয় কিন্তু সঁচা কথা। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হয়, ল'ৰা ডেকা হয়। ছোৱালী গাভৰু হ'লে আকৌ ধুমধামেৰে বিয়া পাতে। এইটো কোনো শাস্ত্ৰত নাই, কিন্তু মনত ৰাখিব। ডাঙৰ বিয়াতকৈও একেবাৰে সেইখন বিয়াহে ডাঙৰকৈ পাতে। কিন্তু বিবাহ বুলি ক'বলৈ গ'লে কিন্তু দৰা এটা লাগিবই আকৌ। সেইখন বিয়াত দৰা ওলাই জানো? আৰু সেই পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে আই মাতৃসকলে যিখিনি পুৰণিকলীয়া ৰীতি নীতিৰ আশ্ৰয় লয়, তাত কিন্তু কোনো বিজ্ঞান নাই। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো মানে জানো? যিমানে উঘালিব সিমানে আপোনাৰ চকুৰ দৃষ্টি কমি কমি আহিব, সেইটো কিন্তু নেমানে। আগৰ যুগত এনেকুৱা দিন আছিলে, আইসকলে বোলে বাপজনাৰ নামটোও কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি বাৰু তই মইকে মাতে, আজিকালি কলিযুগটো। আগতে কিন্তু বাপজনৰ নামটো কেতিয়াও নলয়। সেইটোও নহয়। সেইটো কৰিও এবাৰ এগৰাকী আই মাতি পৰিলে নহয় বিপদত। তেওঁৰ বাপজনৰ নামটো আছিলে, স্বামীৰ নামটো আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে তেওঁৱে নামতি, বেলেগ নামতি নাই। তেওঁৰ আকৌ আইগৰাকীও ভাল নামতি আছিলে। এবাৰ মানে গোবিন্দৰ নামলৈ নিমন্ত্ৰণ হ'ল। কাহ চৰ্দি হৈ মাতটো বহি আছিলে। আইগৰাকীক সুধিলে, আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহি। মোৰ মাতটো বহি আছে, মই কেনেকৈ নাম প্ৰসংগ কৰিম? তুমি আইসকলৰ মাজত বহি লৈ নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব। চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিলে, নামৰ জেগা পালেহি। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই লৈ ইংগিতটো দিলে, ধৰিবা দেই। বোলে হ'ব ধৰিম বাৰু। গোবিন্দই যেনে তেনে বৰগীতটো গালে আৰু দিহাখুৰীয়া গাই মনতে ভাবিলে চতুৰ্বিংশতি অৱতাৰ এভাগ দিওঁ বুলি দিলে। জয় হৰি গোবিন্দটো লগাই আইগৰাকী মুখেৰে নেমাতিলে। কীৰ্তন এদায় হৈ গ'ল, আইগৰাকীয়ে মুখেৰে নেমাতিলে। কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়। বোলে বাপজনে মাতো বহি আছে, ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি ধৰিব আকৌ, তেতিয়াহে নামষাৰ উঠিব। কিয় নধৰিলে? বোলে এনেই নধৰিলোঁ। এইবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিম। গোবিন্দ আকৌ মনে মনে খং উঠিলে, এইজনী ঘৰত মই ইমান শিকাই বুজাই আনিলোঁ, একো লাভ নহ'লে, মুখেৰে নেমাতিলে। এইবাৰনো চাগে ক'ত মাতিব? চুটি চাই এভাগ দিওঁ বুলি লগাই দিলে। কি? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইবাৰো নমতা হ'ল নহয়। আইগৰাকীয়ে মনে মনে হৈছে, এইবাৰো এইভাগে দিবলৈ পালে, বেলেগ এভাগ দিবলৈ নেদেখিলে। 3-4মান পাৰ হৈছে, নাই। কাষৰগৰাকীটো কি লাগুটি মাৰিবলৈ ধৰিলে, হেৰি আপুনি ধৰিবই লাগিব। আপুনি যদি মুখেৰে নামাতে, আমিও আইসকলক বন্ধ কৰি দিম এতিয়া। বাধ্যত পৰি আইগৰাকীয়ে 4-4মান যোৱাৰ পিছত ধুনীয়াকৈ গালেগৈ বাৰু দেই। গোপাল নিজৰজন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে। সেইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ। গতিকে আমি মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ ত্যাগ কৰি সুদৃঢ় বিশ্বাসে যেতিয়া ঈশ্বৰৰ নাম ল'ম, সেই নামে আমাক উদ্ধাৰ কৰিবই। আৰু ভাগৱত আৰম্ভ হৈছে এটা প্ৰশ্নক কেন্দ্ৰ কৰি, মনত ৰাখিব। মাত্ৰ এটাহে প্ৰশ্ন। যেতিয়া ৰজা পৰীক্ষিত
এদিন মৃগ চিকাৰ কৰিবলৈ গ'ল। হৰিণা পহুৰ পাছে পাছে খেদি যাওঁতে যাওঁতে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। ভাগৰ লাগিলে, খুব পিয়াহ লাগিলে। পানী বিচাৰি গৈ শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি ধ্যানস্থ অৱস্থাত আছিল। ৰজা পৰীক্ষিতে পানী পানী বুলি কেইবাবাৰো চিঞৰিলে। ধ্যানত থকাৰ কাৰণে ঋষিয়ে ৰজা পৰীক্ষিতৰ মাতটো নুশুনিলে। এতিয়া পৰীক্ষিতৰ খং উঠিলে। এওঁ ভাণ্ডক মই ইমান ডাঙৰকৈ চিঞৰিছোঁ, এওঁ নুশুনা বাহু ধৰিছে। এই বুলি কি কৰিলে, ইফালে চালে সিফালে চালে, ওচৰতে মৰা সাপ এডাল পৰি আছিলে। এই ধনুখনৰ আগেৰে মৰা সাপডাল শৰ্মিক মুনিৰ ডিঙিত আঁৰি থৈ গুচি গ'ল। শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে দেউতাকৰ এই অৱস্থাত দেখি খঙত অগ্নিশৰ্মা হৈ যিয়ে মোৰ পিতৃক এই দুৰৱস্থা কৰিলে, তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি চন্দ্ৰসাপ দি দিলে। ৰজা পৰীক্ষিতে এই খবৰটো যেতিয়া পালে, 7 দিনৰ ভিতৰত তেওঁ সাপে খুটি মাৰিব। কেনেকুৱা লাগিব বাৰু ভাবক। আপোনাক যদি কোনোবাই জ্যোতিষী এজনে কৈ দিয়ে, হেৰি আপোনাৰ কপালখন চালোঁ দেই, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত কিন্তু আপোনাক সাপে খুটি মাৰিব, আপোনাৰ কেনেকুৱা লাগিব বাৰু? ৰজা পৰীক্ষিতক সেই একেটাই অৱস্থাত ভয় খালে প্ৰথম অৱস্থাত। দ্বিতীয়তে তেওঁ যিহেতু মহাভকত, মনতে ভাবিলে 7 দিনৰ ভিতৰত মৰিমেই, যেতিয়া মোৰ ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে। তেওঁৰ পুত্ৰ জন্মেজয়ক ৰাজ্যভাৰ চমজাই কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁ বুলি সৰজু নদীৰ তীৰলৈ গুচি গ'ল। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গুচি গ'ল, গোটেই ঋষিমুনিবিলাকে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি তাত সমবেত হৈছে। তেতিয়া আমি শুনামতে বোলে 60,000 ঋষিমুনি সমবেত হৈছে বুলি কয়। তেতিয়া পৰীক্ষিতক সন্মুখত বহুৱাই ঋষিমুনিবিলাকে আসন লৈ বহিল। তেতিয়া সেই ঋষিমুনিসকলক লক্ষ্য কৰি ৰজা পৰীক্ষিতে এটা প্ৰশ্ন কৰিছিলে, এৰা বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমঋষি কহিউক মোতঋষিলোকে। মোৰ দৰে যিসকল ম্ৰিয়মান লোক, মানে মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত, আপোনাসবে আলোচনা বিলোচনা কৰি ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। এইটো ৰজা পৰীক্ষিতৰ প্ৰশ্ন, মানে সমস্ত মানৱৰ প্ৰশ্ন। মনত ৰাখিব, আজি কি বাৰ? আজি সোমবাৰ নহয় জানো? এই সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰতে আমি এই দেহ এদিন এৰিব লাগিব। যিহেতু আমি মৰিবলৈকে জন্ম হ'লোঁ, গতিকে মনুষ্যৰ কি অৰ্থটো আছে বাৰু এই দেহটো পোৱাৰ, হয়নে বাৰু? গতিকে আমি কিয় জন্ম পালোঁ, আমাৰ প্ৰধান কৰ্তব্য কি হ'ব পাৰে? তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে পৰমত পতে পাই গতি। ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। কিছুমানে ক'লে তপ কৰিলে পৰম গতি পায়, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থ স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতে মনে মনে ভাবিছে আছেহে 7টা দিন, তাৰে 2টা দিন ভাবি গুণি থাকোঁতেই গ'ল। কেনেকৈ তীৰ্থ স্নান কৰিম, 12 বছৰ লাগে। যজ্ঞ কেনেকৈ কৰিম, যজ্ঞৰ স্থান পবিত্ৰ কৰিবলৈকে বোলে 12 বছৰ হাল বাব লাগে। উগুল থুগুল মন লৈ বহি আছে। ইফালে কি হ'ল, এই ভাগৱত পদ্মকল্পত প্ৰথম নাৰায়ণে ব্ৰহ্মাক কৈছিলে, ব্ৰহ্মাদেৱে ভাগৱত নাৰদক দিলে, নাৰদে আনি ব্যাসদেৱক দিলেহি, ব্যাসদেৱে শুকক ভাগৱত পঢ়ুৱাই পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে দায়িত্বটো দি দিলে। শুকদেৱে ভাগৱত পাই মনে মনে ভাবি আছিলে, এতিয়া মই অকলে অকলে কেনেদৰে প্ৰচাৰ কৰি ফুৰিম, তেতিয়াতো গাড়ী মটৰো নাই নহয়। আমাৰ এতিয়া নাৰায়ণপুৰৰ পৰা ইয়ালৈ আহিবলৈকে কিমান ঘণ্টা লাগি গৈছে, হয়নে বাৰু? গোটেই পৃথিৱীখন ঘূৰাটো ভাবকচোন বাৰু। তেনেকুৱাতে দেখিলে তেওঁ
একেবাৰে ভাল সুযোগ এটা পাইছোঁ। গোটেই ঋষিমুনিবিলাক সমবেত হৈছে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি। এইটো সুবিধাতে ভাগৱত কওঁগৈ আৰু এই বুলি ভাগৱত লৈ উপস্থিত শুকদেৱক দেখা পাই পৰীক্ষিতৰ মনটো আনন্দ লাগিল। তেওঁকে বিশিষ্ট আসনখন আগবঢ়াই সেৱা সৎকাৰ কৰি তেওঁকেই গুৰু মানি পৰীক্ষিতে শুকদেৱক এই প্ৰশ্নটো কৰিলে। তেতিয়া শুকদেৱে একে উশাহে উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰিব। মই কৈ যাম, তুমি মাত্ৰ একান্ত চিত্তে শুনি গ'লেই হ'ল। মাত্ৰ এটা কথা মনত ৰাখিবা, ভাগৱতকৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ তুমি গ্ৰহণ কৰিব নোৱাৰিবা। দ্বিতীয়তে, ভাগৱতকৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে কিন্তু আনলৈ নিব নোৱাৰিবা। অৰ্থাৎ আপুনি ভাগৱত শুনি থাকোঁতে যদি আপোনাৰ মনটো ঘৰলৈ বৰকৈ গৈ আছে, তাৰ ঘৰলৈ উঠি যোৱাই ভাল হয়। ইয়াত থাকি আপোনাৰ একো লাভ নাই। যিকণ সময়ত ধৈৰ্য থাকে একান্ত মনে শুনক। মাত্ৰ এটা কথা মনত ৰাখিবা, তোমাক মই যি ভাগৱত কম মনত ৰাখিবা, এই ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থ কিন্তু আন গ্ৰন্থৰ লগত নিমিলে। ভাগৱত ধৰ্ম কিন্তু আন ধৰ্মৰ কৰ্মৰ লগত নিমিলে। এই ভাগৱত ধৰ্মক বা ভাগৱত গ্ৰন্থ কিয় বিপৰীত বুলি ক'লে? আন গ্ৰন্থত আন ধৰ্ম কৰ্মত ঈশ্বৰক বিচাৰে, প্ৰভু দিয়া বোলে কি লাগে, বোলে ধনং দেহি, ভাৰ্যাং দেহি, পুত্ৰং দেহি, সুখং দেহি, প্ৰভু মোক দিয়ে থাকা আৰু আন গ্ৰন্থত আন ধৰ্ম কৰ্মত। কিন্তু ভাগৱতে কি ক'লে? হে প্ৰভু মোক একো নালাগে। মনত ৰাখিবা, দশম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত যেতিয়া শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, কৃষ্ণদেৱক স্তুতি কৰি কৈছিলে, হে প্ৰভু অনমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি, সজ্জনৰ সংগ নুগুচো সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। সাংসাৰিক সুখ ভোগ, ধন পইচা পাতি, মাটি বাৰী, ঐশ্বৰ্য বিভূতি মোক একো নালাগে। মোক মাত্ৰ ভকতৰ সংগ দিয়া, মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া। এইটো হ'ল নিষ্কাম। তাৰমানে ভাগৱত ধৰ্মটো হ'ল নিষ্কাম ধৰ্ম। সেইকাৰণে আমি নিষ্কামভাৱেহে ঈশ্বৰৰ নাম ল'ব লাগে, একো বিচাৰিব নালাগে। এইটো নহয় যে নিবিচাৰিলে একো নিদিব। কুন্তীয়ে কি বৰ ল'লে বাৰু কৃষ্ণৰ পৰা? যেতিয়া বৰ দিবলৈ ইচ্ছা কৰিছিলে কৃষ্ণদেৱে, কুন্তীয়ে ক'লে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সত মোৰ বৰৰ কি প্ৰয়োজন আছে? একো বৰ নালাগে। নহয় পেহিৰ, তুমি ল'বই লাগিব। তুমি মোক পুত্ৰতকৈ মৰম কৰি ৰাখিলা। কুন্তী তেতিয়া বৃদ্ধ অৱস্থা। কৃষ্ণই বৰ দিবলৈ বিচাৰিছে, কুন্তীয়ে নালাগে বুলি কৈছে বৃদ্ধ অৱস্থাত। আমাৰ যদি বয়সস্থ আই এগৰাকীক যদি কৃষ্ণই কেনেবাকৈ কয়, আইগৰাকী তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা? আইগৰাকীয়ে প্ৰথম বৰ কি ল'ব? প্ৰথমতে বোলে মোক গাভৰু কৰি দিয়া, তাৰপিছতহে বাকীবিলাক, হয়নে? কুন্তীয়েওতো ক'ব পাৰিলেহেঁতেন গাভৰু কৰি দিয়া বুলি। কুন্তীয়ে কি বিচাৰিলে? তোমাৰ যদি মোক বৰ দিবলৈ একান্ত ইচ্ছা, মোক মাত্ৰ দুটা বৰ দিলেই হ'ব। প্ৰথমটো বৰ, এই সংসাৰত যিমানবিলাক বিপদ বিঘিনি আছে মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। অ' সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদ। বিপদ বিঘিনি বিচাৰিলে।
কিয়নো এৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ না কাম সম্পদটো লৈবা ক নোৱাৰো তব নাম। যেতিয়া মোৰ ভালৰ দিন আহিব, ধন পইচা পাতি উভৈ নদী হৈ থাকিব, গাড়ী মটৰ, তেতিয়া সেইজনক ভকতৰ সংগৰ দৰকাৰ নাই। ভকতৰ সংগলৈ যাবলৈ সময় নাই নহয়, পইচা হিচাপ কৰি থাকোঁতেই যায় 12টা 1টালৈকে। একেবাৰে শেহৰখন গাড়ী নহালৈকে তেওঁ টোপনিয়েই নাই। গতিকে মোক বিপদ বিঘিনি দিয়া। এতিয়া আপুনি বাস্তৱত চাব দেই, ইয়াৰ বাস্তৱবাদটো চাব। আমি বাৰু ঈশ্বৰক ইয়াত বহি থকা কোনোবা এজনে থিয় হৈ ক'ব পাৰিবনে মই দুখ বিচাৰোঁ বুলি? আইসকলে দুখ বিচাৰে নে সুখ বিচাৰে ঈশ্বৰক? সুখ শান্তি বিচাৰোঁ। আমিতো সুখহে বিচাৰিম, দুখ বিচাৰিবলৈকে ভয় লাগে, নহয় নহয়? সেইটোৱেতো ভাগৱতে কৈছে, 6ষ্ঠ স্কন্ধ ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে, তোমালোকে ঈশ্বৰক সুখ বিচৰা নে দুখ বিচাৰোঁ? বোলে দুখ কেলৈ বিচাৰিম আকৌ, আমি সুখহে বিচাৰোঁ। দুখ নিবিচৰা? বোলে একেবাৰে নিবিচাৰোঁ দুখ। এতিয়া বিচৰাটো বেছিকৈ পোৱা নে নিবিচৰাটো পোৱা? ভাবক এতিয়া। অ দুখ কলা গিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয়। মানুহে নিজৰ দুখৰ কাৰণে যত্ন নকৰিলেও যেনেদৰে মানুহৰ জীৱনলৈ দুখ বিপদবিলাক নিজে নিজে নামি আহে, সেইদৰে বোলে সুখবিলাকো আহিব। অ সেই মতে জানা সুখো আহি মিলে, দুখো গুচেতে তীক্ষণে, আকৌ লাগি যত্ন কৰিবে নলাগে, দেখিও বিচাৰি মনে। সেইদৰে সুখবিলাকো আহিব। আমি সুখৰ কাৰণে যত্ন কৰিব নালাগে। আমি মাত্ৰ যত্ন কৰিব লাগে অসতৰ পৰা সতলৈ যাবলৈ, অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানলৈ যাবলৈ, জ্ঞানপন্থলৈ, জ্ঞানৰ পোহৰলৈ যাবলৈ, মৃত্যুৰ পৰা অমৃতলৈ। এতিয়া ভগৱন্তই কৃপা কৰিবই। আৰু দ্বিতীয়টো বৰ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্মক নযাওক মোৰ মতি, তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, যেন জাজি গংগাক নিৰোধ কৰে যদি, তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে। সেই জাজিৰ বাধা অতিক্ৰম কৰি যাতে যেনেদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণত সদায় মজি থাকে। সংসাৰৰ বিপদ বিঘিনিয়ে হ'ল আমাৰ জাজি। যিমান সম্পদতো বিপদতো যাতে ঈশ্বৰ নামষাৰ আমাৰ মনৰ পৰা আঁতৰ নহয়, সেইটোহে যত্ন কৰিব লাগে। তাৰে এইটো হ'ল অভ্যাস। যদি যিটো কোঠাত পোহৰ থাকিব তাত আন্ধাৰ প্ৰৱেশ কৰিব পাৰিবনে বাৰু?
ছুইচটো যদি অফ কৰি দিয়াৰ লগে লগে আন্ধাৰ, হয়নে বাৰু? তাৰমানে এইটো নহয় যে আন্ধাৰখিনি গুচি গ'ল। ছুইচটো অন কৰি দিয়াৰ লগে লগে ৰুমটো পোহৰ হৈ গ'ল। এইটো নহয় যে আন্ধাৰবিলাক একেবাৰে দূৰ হ'ল, কিন্তু আন্ধাৰবিলাক চাৰিওফালে খাপ পিটি ৰৈ থাকে, সুবিধা পালে আহিব। গতিকে আমি সেই আন্ধাৰৰূপী দুখ অশান্তিবিলাক মনলৈ কেতিয়াও আহিবলৈ দিব নালাগে। আপুনি ছুইচটো অন কৰি থৈ দিয়ক। কৃষ্ণ নামৰ ছুইচটো যেতিয়া অন কৰি থৈ দিব হৃদয়ত, দুখ বিপত্তি আপোনাক স্পৰ্শ কৰিব পাৰিবনে বাৰু? কেতিয়াও নোৱাৰে। আৰু তাৰ কাৰণে আমি চৰ্চা কৰিব লাগে ভাগৱত। এই ভাগৱত শাস্ত্ৰভাগী হ'ল বেদৰ মহাফল বুলি কৈছে। বেদৰূপী শাস্ত্ৰসমূহক এজোপা কল্পতৰুৰ বৃক্ষ বুলি কৈছে। বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰুৰ বৃক্ষ। আৰু সেই বেদৰূপী কল্পতৰুৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনাৰ পৰা আমাৰ লাভালাভ হৈছেনে নাই, তাক প্ৰমাণ কৰিবলৈ হ'লে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন হ'ল ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই। দ্বিতীয় প্ৰশ্ন হ'ল ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছেনে নাই। যদি দুইটাৰ এটাও হোৱা নাই, ভাগৱত শুনি শুনি আমনিহে লাগিছে, তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায়। পূৰ্বজন্মৰ বিকাৰটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ পূৰ্বজন্মৰ সুকীৰ্তি সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। আজি যিসকলৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হৈছে, সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে। মনত ৰাখিব, যিসকলে 10 টকাৰ পৰা 1000 টকালৈকৈ এই অনুষ্ঠানৰ কাৰণে দান বৰঙণি হিচাপে আগবঢ়াইছে, সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে। যিসকলে শ্ৰোতা হিচাপে সহযোগ কৰিছে, যিসকলে কায়িকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আৰ্থিকভাৱে সহায় সহযোগ আগবাঢ়িছে, পূৰ্বজন্মৰ মহা পুণ্যৰ বলতহে পাৰিছে। মনত ৰাখিব, যাৰো আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথাত। ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়াছে জাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে কৃষ্ণ কথা নুশুনেই, আনে শুনিবলৈ গ'লেও বাধাহে দিব। তোৰ এইটো বয়সত ধুতি পিন্ধি চাদৰ মেখেলা পিন্ধি ঈশ্বৰৰ নাম ল'ব হোৱা নাই বুলি ক'ব। বিহু ফাংচনত কথাই নাই, ৰাতিপুৱালৈকে আকৌ বিহু নাম শুনি থাকিব পাৰিব। ভাগৱতত 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। সেইকাৰণে ভাগৱতে কৈছে সাৱধান, তুমি ভাগৱত শুনিবলৈ আহিছে। এতিয়া কলিযুগত কলিয়ে কি কৰিছে? অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে। সেইকাৰণে আজি বৰ্তমান সময়ত মানুহে বেয়া কাম কৰিবলৈ, অসৎ কৰ্ম কৰিবলৈ ভয়ো নকৰে, লাজো নকৰে।
চকুৰ আগত দেখি আছে বেয়া কাম কৰি কি অৱস্থা হৈছে, কাৰোবাৰ ফাঁচি হ'বলগীয়া আছে, যাৱজ্জীৱন কাৰাদণ্ড হৈছে, ভয় কৰেনে বাৰু? আজি ডেকা গাভৰুবিলাকে গাখীৰ খাবলৈ ভয় কৰে। আজিৰ সময়ত গাখীৰ নাখায়, কেলৈ? বোলে গেছৰ প্ৰব্লেম। ইটো খাবলৈ ভয় কৰেনে বাৰু? কুটুককৈ গিলি ধৰিব। কেলৈ ভয় নকৰে? সেইটো খালে বোলে আধা বয়সত মৰে, বেমাৰ হয়। স্পীডত বাইক চলাবলৈ ভয় নকৰে, কেলৈ? বোলে হাত ভৰি ভাঙে। লাহে লাহে বাইক চলাবলৈ ভয় কৰে, লাজু কৰে। কলিৰ প্ৰভাৱ। সেইকাৰণে কৈছে মনটো স্থিৰ কৰা। হে ৰাম হে নজানি মন স্থিৰ কৰা নাৰী নৰ, নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। 10জনে নিন্দা কৰিলেও ঈশ্বৰৰ ভক্তি কেতিয়াও নেৰিবা। কিয়নো তুমি যিদিনা চৰম সংকটত পৰিবা, সেইদিনা তোমাক ঈশ্বৰ ভক্তিহে ৰক্ষা কৰিব। বাকী পুত্ৰ ভাইজা, ধন জন, ককাই ভাই, বংশ পৰিয়াল, ইষ্ট মিত্ৰ, কুটুম্ব, এইবিলাকে তোমাক উদ্ধাৰ কৰিব পাৰিবনে? বোলে নোৱাৰে। সেইকাৰণে আমি এই কলিৰ বাধাবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব। কলিয়ে আপোনাক বিভিন্ন ৰূপত বাধা দিব পাৰে। পিতৃ মাতৃৰ ৰূপত, সতি সন্তানৰ ৰূপত, ককাই ভাই, বংশ পৰিয়াল, ইষ্ট মিত্ৰ, কুটুম্বৰ ৰূপত বাধা দিব পাৰে। সেইকাৰণে কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে ভক্তিৰ ক্ষেত্ৰত, কেনেদৰে অতিক্ৰম কৰিছিলে, তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। চোৱা, গুৰু ত্যাগ কৰিলে বিৰোচনে নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগ ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকেই ত্যাগ কৰিছিলে। ত্যাগ মানে আকৌ ভুল নুবুজিব আইসকলে, কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা কোৱা নাই। আপুনি ভাগৱতলৈ আহিবলৈ লৈছে, তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে, নোৱাৰো যাব, মোৰ সখী আহিছে, মাংস আনিছোঁ, বনাব লাগে, খাব লাগে, নহ'ব। প্ৰমাণ দি থৈ গ'ল দ্ৰৌপদীয়ে। দ্ৰৌপদীক যেতিয়া কুৰু ৰাজসভাত বস্ত্ৰহৰণ কৰিছিলে, তেওঁৰ স্বামী কেইজন আছিলে দ্ৰৌপদীৰ? 5জনেই মহাবীৰ। 5জনৰ ভিতৰত কোনজন স্বামীয়ে ৰক্ষা কৰিলে বাৰু? আপোনালোক আজি যিজন স্বামীৰ কাৰণে আহিছে, জগতৰ স্বামী, তেওঁহে ৰক্ষা কৰিলে। দ্ৰৌপদীয়ে এই কথাটোকে এদিন কৃষ্ণক ক'লে, হে কৃষ্ণ, তোমাৰ ওপৰত মোৰ বহু দিনৰ পৰা ক্ষোভ এটা উঠি আছে। বোলে কিহৰ ক্ষোভ? সেইদিনা কুৰু ৰাজসভাত যেতিয়া দুষাসনে মোৰ বস্ত্ৰহৰণ কৰিছিলে, তোমাক ইমান মাতি আছোঁ, তুমি ইমান পলমকৈ কিয় আহিলা? কৃষ্ণই হাঁহি মাৰি ক'লে, তোমাৰ গাতহে দুখ। বোলে কেনেকৈ? প্ৰথম যেতিয়া দুষাসনে তোমাৰ চুলিত ধৰি কুৰু ৰাজসভালৈ লৈ আহে, মোৰ কথা ভবাই নাই, তুমি 5জন স্বামীৰ কথাহে ভাবি আছিলে। 5জন আছে, ভয় নাই। যেতিয়া 5জনৰ ভিতৰত এজনেও ৰক্ষা নকৰিলে, ভীষ্মৰ আশ্ৰয় ল'লা। ভীষ্মই ৰক্ষা নকৰা দেখি ধৃতৰাষ্ট্ৰই আশ্ৰয় ল'লা। এইদৰে গৈ গৈ সকলো সভাসদৰ আশ্ৰয় ল'লা। যেতিয়া তোমাক কোনেও ৰক্ষা নকৰিলে, একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছে। মোৰ নাম লোৱাৰ লগে লগে উপস্থিত। সেইকাৰণে আমি যিকোনো মুহূৰ্তত বিপদত পৰিলে লগে লগে কৃষ্ণ নাম ল'ব লাগে, ঈশ্বৰক আশ্ৰয় কৰিব লাগে। আমাৰ হয় জানো সেইটো? খাওঁতে, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে, উঠোঁতে বহোঁতে, শয়নে সপোনে, প্ৰত্যেক মুহূৰ্ততে সকলোৱে কৃষ্ণ শব্দটো আহে। ভকত অভকতৰ কথা নাই, কিন্তু সকলোৱে কৃষ্ণ নামটো লয়। কিন্তু বিপদত লয় নলয়? বিপদত মিছাকৈ কৈছে, ক'ত বিপদত নামটো আহে? মই প্ৰমাণ দিম এতিয়া চাব। সকলো সময়তে কৃষ্ণ শব্দটো মুখত আহে,
টিউবৱেলৰ পাৰত বাথৰুমত পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটোহে আহে, হয়নে কওক বাৰু? পিছল খাই পৰিবলৈ ধৰোঁতেও যদি আন শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে, তেন্তে জানক আৰু তেওঁ পিছল খাই পৰি কেতিয়াও হাত ভৰি নেভাগে। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতি গণ, শুনা সাৱধানে এইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। গতিকে আমিও এইবিলাক মনৰ পৰা ত্যাগ কৰিব পাৰিম যদি ভাগৱত শুনি ভাগৱতৰ কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আধ্যাত্মিক দিশটো হ'ল বহিৰ্জগতত দেখিলে আমি সপৰিয়ালে আছোঁ, হয়নে বাৰু? পুত্ৰ ভাইজা ধন ধন, ককাই ভাই বংশ পৰিয়াল। কিন্তু আধ্যাত্মিক জগতে কি ক'লে? তুমি সদায় অকলশৰীয়া মনত ৰাখিবা। এইটো কেতিয়া উপলব্ধি কৰিবা? তোমাৰ এতিয়া পুত্ৰ ভাইজা ধন ধন, মাটি বাৰী, ঐশ্বৰ্য বিভূতি নদন বদন হৈ আছে, সৰ্বস্ব থাকিলেও মনত ৰাখিবা এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। গতিকে ভাগৱতৰ ভাৱটো এইটোও ভাবিবলৈ কৈছে, নিজক ভাবিবলৈ কৈছে। সদায় নিজক ভাবা। যি নিজক চিনি নাপায় সি কাকোৱে চিনি নাপায়। নিজৰ জীৱনটোক এবাৰ ভাবা, কি পালা কি নাপালা। আশা পূৰ হৈছেনে? আশা কেতিয়াও পূৰ নহয়। এতিয়া যিসকল লোকে মাহে 50,000 টকাৰ দৰমহা পায়, মনে মনে ভাবি থাকে 70 মান হৈ যোৱা হ'লে কথাই নাই, পিছৰ মাহৰ পৰা 70,000 দৰমহা দিয়কচোন বাৰু, 2 মাহ দৰমহা লোৱাৰ পিছত ভাবিব একে পূৰাপূৰি এটাই হৈ যোৱা হ'লে। এতিয়া অইলত যিসকলে চাকৰি কৰে, মই এনেকুৱা পাইছোঁ 2 লাখ, 2.5 লাখ, 3 লাখ, 3.5 লাখলৈকে টকা পায়। আতেনে বাৰু? কেতিয়াও নাতে। গতিকে এই সংসাৰখনত আহিলে আশা অপূৰণীয় বিষয় সুখবিলাক হ'ল অতৃপ্ত। তোমাৰ এতিয়া সৰ্বস্ব থাকিলেও তুমি এদিন নহয় এদিন অকলশৰীয়া হ'ব। কেতিয়া? যেতিয়া কিচকিচিয়া ক'লা চলি মৰা পাতৰ নিচিনা বগা হ'ব। হ'ব নাই বাৰু? হ'বলৈ নাই আৰু, ৰংবিলাক ওলাল বুলি, হয়নে? কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুপা তাত সুলুক ঢুলুক হ'ব। আইসকলে ছাল কেঁচটা মিহিকৈ ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, হয়নে বাৰু? সুতুৰা সুতুৰি হ'ব এদিন। বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থু খেকাই পেলাবলগীয়া হ'ব, দুজনে বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব। তেতিয়া তুমি উপলব্ধি কৰিবা অকলশৰীয়া তুমি। আগৰ দৰে বাকীবিলাক সদস্যই আদৰ নকৰা হ'ব। যদি পুঁজিটোত অকণমান থাকে তেতিয়া আলবিচান ধৰিব, সেইটো আশাত। শূন্য হ'লে কিন্তু পিতেকে ক'ব আৰু দেউতাৰ কষ্ট দেখি বৰ দুখ লাগিছে, ইমানতে ঈশ্বৰে লৈ যোৱালে, তাৰমানে সি আজৰি হ'লহেঁতেন। এই অৱস্থাটো কিয় হ'ব? দকে ভাবা। যিদিনাখন তুমি সংসাৰলৈ আহিছিলা অকলে অকলে আহিছিলা, মাজত ধৰি মাটি বাৰী পুত্ৰ ভাইজা ধন ধন অজস্ৰ পালা। যিদিনাখন যাবলগীয়া হ'ল মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। আৰু সেই কালচোৱাকে ভাগৱতে কৈছে পৰলোক। মৃত্যুৰ পিছৰ কালটোকে ভাগৱতে পৰলোক বুলি কোৱা নাই। ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বামৰি, থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাষ ভূষ কৰি। সেই সময়ত তোমাক কিহে উদ্ধাৰ কৰিব, ৰক্ষা কৰিব? পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি। আজি যে আপুনি অকণমান ঈশ্বৰতহে কিছু অৰ্থ ব্যয় কৰিছে,
আমাৰ নিজৰ কাৰণে সময় নাই, ঈশ্বৰৰ অৰ্থে যে আমি সময় খৰচ কৰিছোঁ, ইয়াৰ উচিত মূল্য এদিন নহয় এদিন ঈশ্বৰে আপোনাক দিবই, সেইটো সময়ত দিব। এই পৰম সম্পত্তিয়ে ইহকাল পৰকাল উভয় কালতে আপোনাক উদ্ধাৰ কৰিব। এই বাকীবিলাকে বোলে আপোনাক সকলোৱে এৰিব। পুত্ৰ ভাৰ্যা সবে এৰে, মৃতক জনক মৰিলে ওলাগ পাই, বান্ধৱ কৃষ্ণক। পুত্ৰ ভাৰ্যা সকলোৱে এৰিব আপোনাক, কিন্তু কৃষ্ণই কিন্তু আপোনাক মৰাৰ পিছতো নেৰে। তেওঁৰ লগত যদি আপুনি সম্বন্ধটো ৰক্ষা কৰিব জানে। এতিয়া আমাৰ অৱস্থাটো কি হ'ল বাৰু? আপোনালোকে বৰশী টোপাই পাইছেনে কেতিয়াবা? পাইছে বাৰু বৰশী? খালী বৰশীটো দিলে মাছে গিলে নিগিলে? কেলে নিগিলে? ভয় কৰে বৰশীটো দেখিলে, হয় নহয়, লাগি ধৰোঁ বুলি। বৰশীটো যেতিয়া টোপেৰে ঢাকি দিব, তাত টোপটো মিঠাই মিঠাই খাই টোপুককৈ গিলি থৈ দিয়ে, পিছত কি অৱস্থা হয়? আমাৰ অৱস্থাটো সেইটোৱে হৈছে, আমি বৰশীটো নাই দেখা। আমি পুত্ৰ ভাজা ধন মাটি বাৰী, এইটো অলপ টোপ নেকি মহাত্মা গান্ধী মাৰ্কা থকাটো, হয়নে বাৰু? সেইটো পালে কি লাগে বাৰু? ভোক পিয়াহো নলগা হয় মানুহৰ। গতিকে আমাৰ অৱস্থাটো সেই টোপ খাওঁতে খাওঁতে বৰশীত লাগি লাগি গৈ আছোঁ, গমেই পোৱা নাই। প্ৰথমে মধুৰ লাগে, দুখ লাগে পাছে, নজানি বৰশী যেন গিলি মৰে মাছে। এতিয়া আমাৰ অৱস্থাটো সেইটো হৈছে। গতিকে ভাগৱতে আমাক বৰশীটো দেখুৱাই দিছে। চোৱা, কপিল প্ৰভুৱে মাতৃ দেৱহতী ক'লে, হে মাতৃ, ভক্তি এবিধেই নিৰ্গুণ ভক্তি। গতিকে তুমি কি কৰা? জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত মন নকৰিবা, এইবিলাকে তোমাক উদ্ধাৰ কৰিব নোৱাৰে। মোৰ চৰণত শৰণ লোৱা। জ্ঞান কৰ্ম মানে আগতে কৈ গ'লোঁ, যি দুটা বস্তু ভগৱন্ত কৃষ্ণই লগত লৈ গুচি গ'ল, আমাৰ সেইটো চিন্তা কৰিবলগীয়া ভাবিবলগীয়া একো কথা নাই। তীৰ্থ, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। তীৰ্থত কৰি বোলে ভকত শ্ৰেষ্ঠ। ঐচ্যুতৰ সন্ত কথা যি স্থানে আশ্ৰয়, গংগা গয়া বাৰাণসী তহিতে থাকয়। যমুনা নৰ্মদা গোদাবৰী তীৰ্থ যত, সৰস্বতী আদি কৰি বহন্ত সমস্ত। য'তেই কৃষ্ণ নাম আছে, য'তেই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হৈ আছে, তাতেই যমুনা নৰ্মদা গোদাবৰী গংগাকে আদি কৰি যিমান তীৰ্থ আছে বোলে সমস্ত আজি বৈ আছে ইয়াত। সেইকাৰণে ভকত তীৰ্থ শ্ৰেষ্ঠ। ভগীৰথে প্ৰমাণ কৰি থৈ গ'ল, গংগাতকৈ বোলে ভকত শ্ৰেষ্ঠ। ভগীৰথৰ পূৰ্বপুৰুষসকলে যেতিয়া সাপাগ্ৰস্ত হৈ শিল হৈ আছিলে, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ঋষিসকলে দিছিলে। যদি গংগাক কোনোবাই মৰ্ত্যলৈ নমাই আনি তেওঁলোকক স্পৰ্শ কৰাব পাৰে, সাপৰ পৰা পাপৰ পৰা মুক্ত হ'ব। এই কথাটো জানি বহুকাল ধৰি ভগীৰথে গংগাক স্তুতি প্ৰাৰ্থনা কৰি আছিলে। একালত গংগাদেৱী সন্তুষ্ট হৈ ভগীৰথক ক'লে যে, বোপা ভগীৰথ, তোমাৰ স্তুতি প্ৰাৰ্থনাত মই পৰম সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে? এতিয়া ভগীৰথে ক'লে, হে মাতৃ, তুমি যদি মোৰ প্ৰতি সদয় হৈছা, তেন্তে তুমি মৰ্ত্যলৈ নামি আহি মোৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰি তেওঁলোকক পাপৰ পৰা উদ্ধাৰ কৰিব লাগে। তেতিয়া গংগাদেৱীয়ে ক'লে, ঠিক আছে, তোমাৰ কথা মতে মই মৰ্ত্যলৈ নামি গৈ তোমাৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰিম। মোৰ পৰশ পালে তেওঁলোক পাপৰ পৰা উদ্ধাৰ হ'ব, তেওঁলোক শুদ্ধ হ'ব। কিন্তু তেওঁলোকৰ পাপবিলাক আহি মোৰ গাত জমা হ'বহি, মই পিছত কেনেকৈ শুদ্ধ হ'ম?
গংগা দেৱী বুলিলন্ত শুনা বাপু ভগীৰথ হৰিবুষ বাৰু পাপচয় মই কেনমতে শুদ্ধি হৈব নজানো বুদ্ধি কৈও বাপু ইহাৰ নিৰ্ণয়। ভগীৰথে ক'লে, হে মাতৃ তুমি অকণো ডৰ নকৰিবা, ভয় নকৰিবা। তোমাক যেতিয়া কৃষ্ণৰ একান্ত ভকতে স্পৰ্শ কৰিব, ভকতৰ স্পৰ্শ পালে তুমি লগে লগে পবিত্ৰ হৈ গুচি যাবা। শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে শুনা মাৱ বচন আমাৰ নকৰিবা তুমি ডৰ তজু পাপ নিৰন্তৰ সাধু সবে কৰিবে সংহাৰ। গতিকে গংগাদি কৰিজত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। গংগাকে আদি কৰি যিমানবিলাক তীৰ্থ আছে সেইবিলাকে শৰীৰৰ পাপটোহে হৰণ কৰে, তাৰমানে শৰীৰৰ মলিটোহে দূৰ হয়। গংগাত যদি গা ধুৱে শৰীৰৰ মলিটোহে যাব। কিন্তু সাধু সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সংগ এৰিবে কোনো নৰে। সাধুৰ সংগলৈ আহিলে অন্তৰখনো শুদ্ধ হয়, বাহিৰটোও শুদ্ধ হয়। আজি ভকতৰ সংগলৈ আহিম বুলি ৰাতিপুৱা সোনকালে উঠা নাই জানো? আগতে 8টালৈকে নাক বজাই শুই আছে, আজি কিন্তু 5টাতে উঠিলে। আইসকলে বাঢ়ি বন কৰি মেলি গা পা ধুই আজি একেবাৰে প্ৰত্যেকে মূৰত চেম্পু কৰিহে আহিছে, হয়নে বাৰু? বাহিৰটো শুদ্ধ হ'লো নাই বাৰু? লগে লগে যে মনটোৱে ভাবিলে ভকতৰ সংগলৈ যাম, তেতিয়া আজি জুতি লগাই কিবা খাবলগীয়া হৈছে জানো ঘৰত? আগতে নাযায়েই কণ। আজি আনন্দ লগাৰ লগে লগে অন্তৰখন শুদ্ধ হৈ গুচি গ'ল। ভকতৰ সংগলৈ বুলি ঘৰৰ পৰা আপুনি যিমান খোজ সাধুৰ সংগলৈ আগবঢ়াব, ভকতৰ সংগলৈ আগবঢ়াব, বিষ্ণু পুৰাণত কৈছে প্ৰত্যেকটো খোজতে একোটা একোটা অশ্বমেধ যজ্ঞৰ ফল পায়। যিসকলে ধন খৰচ কৰি গাড়ী লৈ আহিছে সেইসকলৰ ফলটো অলপ বেছি হ'ব বাৰু দেই, তেওঁলোকে বেছি ফল পাব। গতিকে সাধুৰ সংগৰ ইমান মহিমা। তাৰপিছত কৈছে এইবিলাক এৰি ব্ৰত মানে এইবিলাক একাদশী ব্ৰত, কিবা ব্ৰত, সোমবৰীয়া ব্ৰত প্ৰয়োজন নাই। ঈশ্বৰৰ কাৰণে ব্ৰতৰ কোনো প্ৰয়োজন নাই। ব্ৰত মাত্ৰ এটাই, মোৰ জীৱনৰ ব্ৰত, যিমান বিপদত পৰিলেও মই কৃষ্ণৰ দুখানি চৰণ নেৰো, এইটোহে আচল ব্ৰত। সুদৃঢ় বিশ্বাসে শৰণ লোৱা, আৰু এইটোৱে হ'ল শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। এই শৰণটো ক'ৰ পৰা আহিলে? গীতা শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব হ'ল শৰণ। আমি এই শৰণ কিয় ল'ব লাগে? আপুনি চাব, আপোনাৰ দুটা ল'ৰা আছে, এটা ল'ৰাক স্কুলত নাম ভৰ্তি কৰিলে, এডমিশ্যন দি দিলে পঢ়িবৰ কাৰণে। এটাক আকৌ তই ঘৰতে কাম বন কৰিবি। আগৰ দিনত তেনেকুৱাই আছিলে, ঘৰত কাম কৰিবলৈ এটা ৰাখে নহয়, স্কুললৈ নপঠিয়াই। যিটোক আপুনি স্কুলত নাম ভৰ্তি কৰি দিলে সেইটো বছৰে বছৰে ফেইল কৰে, পঢ়িবই নোৱাৰে। যিটোক আকৌ ঘৰত আপুনি ৰাখি দিলে কাম কৰিবলৈ, সি সেই ককায়েকৰ কিতাপবিলাক পঢ়া শুনি 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 গোটেই কিতাপ মুখস্থ হৈ গ'ল। ককায়েকে পৰীক্ষা দি যিখন প্ৰশ্ন কাকত আনে, ঘৰত থকাটোহে টপ টপকৈ উত্তৰ কৰি দিব পাৰে। কিন্তু যিটোক আপুনি স্কুলত এডমিশ্যন নিদিলে, যিমান পঢ়াত চোকা হ'লেও সি কিন্তু ফেইল কৰা চাৰ্টিফিকেটখনো নাপায়। পাবনে বাৰু? কিন্তু এডমিশ্যন দিয়াতে ফেইল কৰা চাৰ্টিফিকেট হ'লেও পাব। এই শৰণটো হ'ল আধ্যাত্মিক জ্ঞান লাভৰ কাৰণে আধ্যাত্মিক জগতত, আধ্যাত্মিক স্কুলত লোৱা এডমিশ্যন। যেনেদৰে এতিয়া খেতি কৰিব নহয়, খেতিৰ দিন আহি আছে, কঠীয়াটো নহ'লে খেতি কৰিব পাৰিব জানো?
যিকোনো খেতি কৰিবলৈ হ'লে তাৰ বীজটো লাগিবই। এই ভক্তি হ'ল এটা খেতি। ভক্তিৰূপী খেতি কৰিবলৈ হ'লেও তাত এটা বীজ আছে, সেই বীজটো লাগিব। কিন্তু ভক্তিৰ বীজটো কি? ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দতাৰ ফল, শৰণ বিনাই ভকতি কৰই, এৱাঘেতে যেন জল। ভক্তিৰ বীজটো হ'ল শৰণ। আৰু এইটোৱে হ'ল গীতা ভাগৱতৰ মূল মন্ত্ৰ। গীতাৰ সৃষ্টি কেনেদৰে হ'ল? তাৰমানে কৃষ্ণত শৰণ লৈ তেওঁক ভক্তি কৰাৰ মূল লক্ষ্য উদ্দেশ্য হ'ল আমাৰ শত্ৰুবিলাকক দমন কৰিব লাগে। এতিয়া আমাৰ শত্ৰু কোনবিলাক? অৰ্জুনৰ কথা মতে ভগৱন্ত কৃষ্ণদেৱে যেতিয়া কুৰু পাণ্ডৱৰ উভয় পক্ষৰ মাজত ৰথ ৰখাই দিলে, গুৰু দ্ৰোণাচাৰ্য, পিতামহ ভীষ্মকে আদি কৰি আত্মীয় স্বজন, ককাই ভাই, বংশ পৰিয়াল, ইষ্ট মিত্ৰ কুটুম্ব দেখি অৰ্জুনৰ হাত ভৰি কঁপনি উঠিল। হাতৰ পৰা গাণ্ডীৱ সৰি পৰিলে। কৃষ্ণই ক'লে, হেৰা কি হৈছে? বোলে মই কেনেদৰে এওঁলোকক হত্যা কৰিম? লাগিলে ভিক্ষা মাগি খাম মই, তথাপি এইটো কাম কৰিব নোৱাৰোঁ। কৃষ্ণই ক'লে, হেৰা সখী, তুমি সন্মুখত যিমানবিলাক দেখিছা সকলোবিলাক তোমাৰ প্ৰকৃততে শত্ৰুহে। এইবিলাকক তুমি নিপাত কৰিবই লাগিব। কিন্তু মনত ৰাখিবা, এইবিলাক হ'ল বহিৰ্জাগতিক শত্ৰু। আচল শত্ৰুকেইটা কিন্তু তোমাৰ লগতেই আছে। অৰ্জুনটো চক খাই গ'ল। ৰাম অজিত ইন্দ্ৰিয়জাৰ বিষয়ত বুদ্ধি, আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি। আচল শত্ৰুকেইটা হ'ল তোমাৰ আভ্যন্তৰীণ শত্ৰু। কোনকেইটা? মনসহিত ইন্দ্ৰিয়বিলাক। যিবিলাকে ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাক আত্মমুখী কৰিব পৰা নাই। সকামীবিলাকতো বাদ দিয়া, নিষ্কামীবিলাকেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। তেতিয়া অৰ্জুনে কথাটো ভবাই নাছিলে, কল্পনাও কৰা নাছিলে। তেতিয়া অৰ্জুনৰ মনত অসন্তোষ আহি গ'ল। ঐ হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। হে সখী, কি অসম্ভৱ কথা কৈছা? ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰে ন? হয়তো আমি জীয়াই থাকিবলৈহে খাব লাগে। এই পেটটো ভৰাবৰ কাৰণে জিভাখনকে চাওকচোন বাৰু, কিমান জুতি বুদ্ধিলে চেলেকিবলৈও লাগিব, চুবাবলৈও লাগিব, চকু পানী ওলাই যাবগৈ নহয়। তথাপি মনটো আমাৰ এনে চঞ্চল, তাতে আকৌ দশইন্দ্ৰিয় লগ পালে। ভাবকচোন বাৰু, এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, যেন নাতি নিৰবিহা বুঢ়ী কৰে ৰংগ। আমাৰ মনটো এনে চঞ্চল, তাতে আকৌ দশইন্দ্ৰিয় লগ পালে এনে বুঢ়ী নাচনী বোলে তাতে নাতিনীয়েকৰ বিয়া। ঐ অৰ্জুনে বুলন্ত শুনি উকজ দুপতি, মনক জিনিবে পাৰে কাৰ শকতি। হে সখী, কাৰ শক্তি আছে মনক জয় কৰিব পাৰে? হে ৰামকৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হেৰা সখী, ভয় নকৰিবা, অভ্যাস কৰা। অভ্যাস কৰোঁতে 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 মনসহিত ইন্দ্ৰিয়বিলাক নিজে নিজে বশ্য হৈ গুচি যাব। এতিয়া আমি অভ্যাস কেনেদৰে কৰিম? কৰ্ম মাৰ্গৰ কথা ক'লে, সকাম কৰ্ম, নিষ্কাম কৰ্ম এইবিলাক ক'লে।
জ্ঞান মাৰ্গৰ কথা ক'লে তুমি নিৰ্জন স্থানলৈ গুচি যোৱা, গছৰ তলত বহি নাসিকাৰ অগ্ৰত দৃষ্টিত হৈ এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰা। কিন্তু মনত ৰাখিবা হে সখী, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ একেবাৰে দুষ্কৰ, অসম্ভৱ। তাৰপিছত ভক্তি মাৰ্গৰ কথা ক'লে দ্বাদশ অধ্যায়ৰ পৰা। সিহঁত কি ক'লে, হে সখী তোমাক মই কৰ্ম মাৰ্গৰ বিষয়ে ক'লোঁ, জ্ঞান মাৰ্গৰ বিষয়ে ক'লোঁ, ভক্তি মাৰ্গৰ বিষয়ে ক'লোঁ, আৰু এই তিনিটা মাৰ্গৰ ভিতৰত একেবাৰে সহজ সৰল মাৰ্গটোৱে হ'ল ভক্তি মাৰ্গ। সেইটোৱে মোৰ সন্মত। গতিকে তুমি কিবা এটা কৰা, এতিয়া যিটোকে পচন্দ সেইটোকে কৰা। অৰ্জুনৰ মন খেলি মেলি, কি কৰোঁ কি নকৰোঁ, কি কৰোঁ কি নকৰোঁ। অন্তত আমি ভগৱন্ত কৃষ্ণদেৱ অৰ্জুনৰ মনৰ ভাৱ বুজি পাই ক'লে, হে ৰাসখী তোমাক মই ইমান তন্নকৈ বিতংকৈ কোৱাৰ পিছতো তুমি সিদ্ধান্তলৈ আহিব পৰা নাই, তেতিয়াহ'লে তুমি এটা কামকে কৰি পেলোৱা। বোলে কি কৰোঁ, একোৱে কৰিব নালাগে, মাত্ৰ তোমাৰ সেই খেলি মেলি লাগি থকা মনটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিয়া।